নমস্কাৰ। আপোনালোকে যদি বেনালা খেতি কৰিব বিচাৰে তেনেহ'লে যিকোনো গছতেই দিব পাৰে। আৰু গছত নিদি আপোনালোকে যদি পাকা কৰা পচ আনে তেনেহ'লে সেই পষ্টত আপোনালোকে দিব পাৰে। বেনালা খেতিৰ বা ৰোপণ কৰাৰ সময়ত বা ৰোৱাৰ সময়ত যদি গোবৰ সাৰ দি পেলাই মজবুতকৈ ৰুই তেনেহ'লে গছটো মজবুত হৈ উঠিব আৰু বেছিকৈ ফল দিয়া দেখা যায়। আৰু আপোনালোকে জানেই যে বেনালা যিটো ফল সেইটো বহুত দাম, গতিকে আপোনালোকে এনেধৰণে বেনালা খেতিবোৰ কৰিবৰ কাৰণে শিকক আৰু লাভৱান হওক। এয়া যিকোনো গছতেই তাৰমানে বেনালাটো বগাই যাব পাৰে। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ। নেমৰাচং।